90 দশকত অগপ চৰকাৰ উফৰাবলৈ আলফাৰে তৰুণ গগৈয়ে কৰা 50 লাখ টকীয়া চুক্তি যিখন চিঠিয়ে সেই সময়ত জোকাৰিছিল অসমৰ ৰাজনীতি প্ৰায় শেষ হোৱাৰ উপক্ৰম হৈছিল তৰুণ গগৈৰ ৰাজনৈতিক কেৰিয়াৰ সেয়া 2001 চনৰ আগৰ কথা অসমত তেতিয়া অগপৰ চৰকাৰ দিছপুৰত চলি আছিল প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চৰকাৰ বিৰোধী কংগ্ৰেছৰ ঠিক আজিৰ দৰে নিখকতীয়া অৱস্থা বিসম্বাদ একাধিক লবিয়ে দলটোক প্ৰায় ককাল ভাঙি পেলাইছিল যদিও অগপ চৰকাৰৰ বিৰুদ্ধে আছিল প্ৰতিষ্ঠান বিৰোধী ঢৌ ৰাইজৰ হাতত কিন্তু নাছিল কোনো বিকল্প সেই সময়তে দিল্লীৰ কংগ্ৰেছ নেতৃত্বই তৰুণ গগৈৰ হাতত অৰ্পণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব সভাপতিৰ দায়িত্ব লৈ অসমত উপস্থিত হোৱাৰ পিছত তৰুণ গগৈৰ বিৰুদ্ধে মহন্ত চৰকাৰে আনে গুৰুতৰ অভিযোগ দায়িত্ব গ্ৰহণ কৰিয়েই তৰুণ গগৈ সন্মুখীন হয় তীব্ৰ প্ৰত্যাহ্বানৰ দলৰ ভিতৰে বাহিৰে লবিকেন্দ্ৰিক ৰাজনীতি ইফালে মহন্ত চৰকাৰে অনা তৰুণ গগৈ আৰু আলফাৰ 50 লাখ টকীয়া গোপন বুজাবুজিৰ অভিযোগ প্ৰফুল্ল মহন্তই অভিযোগ উত্থাপনতে ক্ষান্ত নাথাকি অসম বিধানসভাত পঢ়ি শুনাইছিল এখন চিঠিখন লিখিছিল কনক গগৈ নামৰ এজন আলফাৰ সদস্যই ৰাতুল কটকী নামৰ এজন লোকলৈ আৰু সেই চিঠিখনৰ জৰিয়তেই মহন্তই বিধানসভাৰ মজিয়াত ধাৰণা দিছিল যে 50 লাখ টকাৰ বিনিময়ত নিষিদ্ধ ঘোষিত সংগঠনটোৰ সৈতে চুক্তি হৈছে কংগ্ৰেছৰ আৰু সেই চুক্তি অনুসৰি আলফাই 2001ৰ বিধানসভা নিৰ্বাচনত সহায় কৰিব কংগ্ৰেছক প্ৰফুল্ল মহন্তই অনা এনে অভিযোগে তোলপাৰ লগাইছিল অসমৰ ৰাজনীতি মহন্তৰ এনে অভিসন্ধিয়ে ভীষণ অস্বস্তিত পেলাইছিল তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ অভিযোগত গণৰোষত পৰাৰ দৰে হৈছিল গগৈ তেনে সময়তে তৰুণ গগৈলৈ আহিছিল পুৰণি আন এক ডাঙৰ প্ৰত্যাহ্বান দিল্লীত থকাৰ সময়ত তৰুণ গগৈৰ গুৱাহাটীৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল টাটা টি কোম্পানীৰ বিষয়া ব্ৰজেন গগৈ নামৰ এজন লোক তৰুণ গগৈৰ ঘৰৰ পৰাই ব্ৰজেন গগৈ আলফাৰ সৈতে কৰা যোগাযোগ পোহৰলৈ আহে ফলত তৰুণ গগৈৰ বিৰুদ্ধে আলফাৰে চুক্তি স্থাপনৰ অভিযোগ অনা অগপ চৰকাৰৰ বাবে ই হৈ পৰে আন এক মাইলষ্টন এনেবোৰ অভিযোগে কংগ্ৰেছক একেবাৰে শেষৰ ফালে লৈ যোৱাৰ লগতে তৰুণ গগৈৰ ৰাজনৈতিক কেৰিয়াৰ একেবাৰে শেষ কৰি পেলাৰ উপক্ৰম হৈছিল সেই সময়ত এইবিলাক খবৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকততো সবিস্তাৰে প্ৰকাশ পাইছিল কিন্তু সেই সময়তে অসমলৈ অহা তেতিয়াৰ গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানীৰ এটা মন্তব্যই তৰুণ গগৈক দিছিল এইবোৰ অভিযোগৰ পৰা সকাহ 2001ৰ 5 ফেব্ৰুৱাৰীত অসমলৈ অহা তদানীন্তন গৃহমন্ত্ৰী আদৱানীয়ে তৰুণ গগৈক এক প্ৰকাৰৰ ক্লিন চিট দিছিল তেওঁ স্পষ্ট ভাষাৰে কৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তৰুণ গগৈৰ আলফাৰ সৈতে সম্পৰ্ক থকাৰ কোনো তথ্য নাই কেন্দ্ৰীয় চৰকাৰৰ হাতত আৰু তাৰ পিছতে কংগ্ৰেছে বিফল কৰিছিল প্ৰফুল্ল মহন্তৰ এইবোৰ ষড়যন্ত্ৰ মহন্তই বহু চেষ্টা কৰিও বিফল হৈছিল তৰুণ গগৈৰ আলফাৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰাত আৰু পিছত এইবোৰ বিষয়ৰ লগতে অগপ চৰকাৰৰ বিফলতা উদঙাই কংগ্ৰেছে প্ৰকাশ কৰিছিল অভিযোগনামা শীৰ্ষক এখন প্ৰচাৰ পত্ৰিকা আৰু সেই প্ৰচাৰ পত্ৰিকাখন পৰৱৰ্তী সময়ত অসমৰ ৰাইজৰ মাজত সোমাই পৰে আৰু 2001ত কংগ্ৰেছ দল শাসনলৈ অহাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নিউজ ডেস্ক NZ নিউজ